৪৫ দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখী পথৰ বালুঘাটৰ পৰা বশিষ্ঠলৈ বন্ধ কৰি দিয়া হৈছে পথ। নলা নিৰ্মাণৰ কামৰ বাবে বন্ধ কৰি দিয়া হৈছে পথছোৱা। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সময়ত নলাৰ কাম আৰম্ভ কৰিছিল যদিও সম্পূৰ্ণ নোহোৱাৰ বাবেই এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড বন্ধ কৰি নলাৰ কাম চলাইছে GMDA, যাৰ পৰিণতিত খানাপাৰাৰ দিশৰ পৰা অহা সৰুবৰ সকলো বাহন বালুঘাট হৈ ওলোটা দিশেৰে বশিষ্ঠ হৈ বিপদসংকুলভাৱে কৰিবলগীয়া হৈছে যাতায়াত। এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনে। হয়, জালুকবাৰীৰ পৰা খানাপাৰালৈ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে মহানগৰীৰ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম 4 লেনৰ পৰা 6 লেনযুক্ত যেতিয়া সম্প্ৰসাৰণ কৰিছিলে প্ৰায় 2 বছৰ পূৰ্বে সেই কাম সম্পন্ন হৈছিলে। কিন্তু তাৰ পাছতো মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা যিসমূহ নলা নৰ্দমা আছে সেই নলা নৰ্দমাসমূহ GMDৰ ফালৰ পৰা নিৰ্মাণ কৰা হোৱা নাছিল, যাৰ পৰিণতিত এতিয়া দুৰ্ভোগ ভুগিব লগা হৈছে। বা বিগত বৰ্ষতো যথেষ্ট বানপানী এই স্থানত হৈছিলে। বশিষ্ঠৰ উৰণীয়া সেতুৰ তলৰ দৃশ্য দেখুৱাইছো, এয়া বালুঘাটৰ দৃশ্য। আৰু বালুঘাটৰ এই পইণ্টটো সম্পূৰ্ণৰূপে যি বিশেষকৈ খানাপাৰাৰ পৰা যি জালুকবাৰী দিশলৈ যোৱা পথ, সেই পথটো বন্ধ কৰি দিয়া হৈছে। উৰণীয়া সেতুৰে কেৱল ওলাব পাৰিব যিসমূহ লোক আহিব, সকলোৱে উৰণীয়া সেতুৰে যাব লাগিব, কিয়নো GMDৰ ফালৰ পৰা এই যি নলা আছে সেই নলা নৰ্দমাৰ কাম তেওঁলোকে চলাইছে। আৰু যাৰ পৰিণতিত এইদৰে যিসমূহ আচলতে খানাপাৰাৰ দিশৰ পৰা বাহন আহিছে, এয়া টেম্পোই হওক বা অন্যান্য চাৰিচকীয়া বাহনেই হওক বা বাইকেই হওক, সকলো বাহন এই মুহূৰ্তত আৰক্ষীয়ে ঘূৰাই পঠাব লগা হৈছে। আৰক্ষীয়ে সকলো বাহন আচলতে ব্ৰিজৰ সেই যিটো ৰং ছাইড আছে, ৰং ছাইডেৰে তেওঁলোকে পঠাবলগীয়া হৈছে। আৰক্ষী ইয়াত নিয়োজিত হৈ আছে, ইয়াত বনোৱাও আছে, বা আমি জানিম কিমান দিনৰ বাবে বন্ধ হৈছে আৰু কেতিয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে। এইফালে আহিবা ভাইটি, এই কিহৰ কাম চলি আছে আৰু কিমান দিন মান এতিয়া বন্ধ থাকিব এই কামটো? এই যিটো পথটো তোমালোকে বন্ধ কৰি দিলা যে, এতিয়া 1.5 দিনৰ কাম কৰিলে। নলাৰ কাম চলি আছে, কিমান দিন মান থাকিব বন্ধ? 45 দিন। 45 দিন? 45 দিনত এই গোটেই নলাটো হৈ যাব? এতিয়া ক'ত কাম চলি আছে? এতিয়া এই IB বিল্ডিঙৰ কিনাৰত। তাতে কিনাৰত? কেতিয়াৰ পৰা চলিছিলে এই কাম? বন্ধ কৰা 3 দিন হ'ল, আজি 1 মাহৰ পৰা চলি আছে। বন্ধ কৰা 3 দিন? হয়, এয়া হৈছে এতিয়া মহানগৰীৰ আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথৰ যি ছাৰ্ভিচ ৰোড আছে সেই ছাৰ্ভিচ ৰোড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যিসমূহ লোক আহিছে সকলো লোককে আৰক্ষীয়ে ঘূৰাই পঠিয়াইছে। আৰক্ষী ইয়াত সম্পূৰ্ণৰূপে 2জনকৈ আৰক্ষী নিয়োজিত কৰা হৈছে। মই দেখুৱাইছো ইয়াৰ দৃশ্য। আৰু নলা কেনেদৰে আচলতে নিৰ্মাণ কৰি থকা হৈছে, নলাৰ দৃশ্য কিছু অলপ দেখুৱাম। নলা যিদৰে এতিয়া নিৰ্মাণ কৰি থকা হৈছে, নলাৰ যিসমূহ স্লেব আছে সেই স্লেবসমূহ সম্পূৰ্ণৰূপে উঠাই দিছে। যি GMDৰ কৰ্মচাৰীসকল আছে বা যি শ্ৰমিকসকল আছে তেওঁলোকে উঠাই দিছে। উঠাই দি এইদৰে এতিয়া নলা নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড সম্পূৰ্ণৰূপে বন্ধ কৰি এইদৰে কাম কৰিবলগীয়া হৈছে। এখনৰ পাছত সেইখন গাড়ী ঘূৰি গৈছে, ঘূৰি গৈ তেওঁলোকে যি পথেৰে আচলতে সদায় অহা যোৱা কৰে সেই পথটো যেতিয়া 3 দিন বন্ধ হ'ল, 3 দিনৰ পিছত এতিয়া যিসমূহ যাত্ৰী ইয়াৰ এইফালেৰে আহে সেইসমূহ যাত্ৰীয়ে কিন্তু যথেষ্ট দুৰ্ভোগ ভুগিব লগা হৈছে। আৰক্ষীও আছে, আৰক্ষীৰ সৈতেও আমি 2 এটা কথা পাতিম। আৰু যিসমূহ ট্ৰাক, গধুৰ যিসমূহ যান বাহন, এই গধুৰ যান বাহনসমূহো এইদৰে এতিয়া এই খানাপাৰাৰ দিশৰ পৰা আহি জালুকবাৰী অভিমুখে যিসমূহ বাহন আহিছিলে সেই বাহনসমূহ এইদৰে উভতাই পঠাই বা ৰং ছাইডে তেওঁলোকে যাতায়াত কৰিব লগা হৈছে। যাৰ পৰিণতিত যিসমূহ সাধাৰণ জনতা আছে, সাধাৰণ জনতাই যথেষ্ট দুৰ্ভোগ কৰিছে। যি প্ৰতিখন বাহনে কথা কৈছো, প্ৰতিখন বাহনে। দাদা, এই পথটো কেতিয়াৰ পৰা বন্ধ কৰি দিয়া হৈছে? এইটো 4-5 দিন হ'ল। 4-5 দিন হ'ল। কিহৰ কাৰণে বন্ধ কৰিছে? এইটো কিবা কাম চলি আছে, ৰাস্তাৰ নালাৰ কাম চলি আছে। সাধাৰণ জনতাটো বহুত ঘূৰি যাব লগা হৈছে এইফালে। ইয়াতে ঘূৰিব লগা হয় অলপ। এতিয়া সেইটো চাইডটো ৰং চাইডে যাব লগা হৈছে। এই ৰং চাইডে যাবৰ কাৰণে আমাৰ IC ছাৰে কৈছে ৰং চাইডেদি যাব, এইকেইদিন উপায় নাই। ৰং চাইডে যাব লাগিব। এইকেইটা গাড়ী এনেকে যাব। যথেষ্ট দুৰ্ঘটনা হয়, যথেষ্ট মানে বহুত দিন এক্সিডেণ্ট হৈছে বা বহুত দিন এনেকুৱা ধৰণৰ হয়। আৰু এতিয়া যদি হয় আৰু তেতিয়াতো ডাঙৰ কথা হ'ব। এইটো ৰাস্তাত এইখিনি যেনেকুৱা দুৰ্ঘটনা নহয়, দুৰ্ঘটনা আপোনাৰ এই আগৰ কাটিংটো বেছি হয়। এইটো তেনে জাম হয় অলপ। তথাপিও এতিয়া ৰং চাইডে যাব লাগিব। ৰং চাইডে যাব লাগিব। হিমাংকৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো।